সেৱা উৎসৱ 3.0 আজিৰ পৰা আমাৰ আৰম্ভ হৈছে। আজি 3ৰ পৰা 5 তাৰিখলৈকে গোটেই অসমত যিমান আমাৰ হেল্থ ইনষ্টিটিউশ্যন আছে মানে ডিষ্ট্ৰিক্ট হস্পিটেলৰ পৰা আৰম্ভ কৰি পেলাই যিমান আমাৰ চাব চেণ্টাৰ যিখিনি মানে আজিকালি আমি আৰোগ্য মন্দিৰ বুলি কওঁ, সেই আৰোগ্য মন্দিৰবোৰ সকলোকে জানো খাই ইতিমধ্যে আমাৰ কামৰূপ জিলাত আমি টোটেল 83টা হেল্থ ইনষ্টিটিউশ্যন এইবাৰ যোনটো আমাৰ তৃতীয় আমাৰ স্বাস্থ্য সেৱা উৎসৱ এইবাৰ আমি পালন কৰিবলৈ গৈ আছো। তাতে আমি যি কথা ইতিমধ্যে আপোনালোকে গমো পাইছে যে প্ৰত্যেক বছৰে স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত কিছুমান নতুন আমাৰ বস্তু আমি ল'বলৈ গৈছো, যেন আমাৰ এতিয়া যিসকল আমাৰ হেল্থ ৱেলনেছ চেণ্টাৰবিলাক যিবিলাক আছিলে সেইবিলাক আগতে আমি চাব চেণ্টাৰ বুলি কৈছিলো, আজিকালি তেওঁলোকক আমি আৰোগ্য মন্দিৰ বুলি কওঁ। সেই আৰোগ্য মন্দিৰবিলাকত আমাৰ বিভিন্ন কিছুমান নতুন তাতে আমাৰ বস্তু ৰখা হৈছে, যেনিবা ধৰক আমি আজিকালি যিবিলাক বস্তু মই ডিছপ'জ কৰোঁ, কেনেকে ধৰণে ডিছপ'জ কৰোঁ, কোনটো মানে আমাৰ ডাষ্টবিন জাতীয় বস্তুত মানে হালধীয়া ৰঙৰ ডাষ্টবিনত আমি কি পেলাব লাগে, সেউজীয়া ৰঙত কি পেলাব লাগে, নীলা ৰঙত কি পেলাব লাগে বা ৰঙা ৰঙত কি পেলাব লাগে, তেনেকুৱা ধৰণৰ বহুত কিছুমান নতুন হেৰি আহিছে। আৰু এইবিলাক বস্তু ঠিকমতে তেওঁলোকে ৰাখিছে নাই বা আমাৰ যেনেকে আমি এডুকেশ্যনৰ ক্ষেত্ৰত গুণোৎসৱ পাতো, তেনেকে আমি এই স্বাস্থ্য সেৱা উৎসৱৰ দ্বাৰা আমি যে এক্সটাৰ্নেল ইভেলুৱেটৰ আমি এইখিনি পৰ্যবেক্ষণ কৰোঁ যে চব বস্তু তেওঁলোকৰ ঠিকমতে আছে নাই। যদি ক'ৰবাত কিছুমান বিসংগতি পোৱা যায় সেইবিলাক আকৌ তেওঁলোকে আমাৰ ৰিপৰ্টৰ ওপৰত বেছ কৰি পেলাই শুধৰাব আৰু নেক্সট বাৰ আকৌ সেইখিনি বস্তু আমি চেক কৰি পেলাই এটা মাৰ্কিং দিয়া যায় তাৰ ওপৰত বেছ কৰি পেলাই। তেনেকে আজি আমাৰ কামৰূপৰ ইতিমধ্যে আমি তলাৰাম পাবদা চিভিল হস্পিটেলৰ আজি আমি এই স্বাস্থ্য উৎসৱ আমি আৰম্ভ কৰিব লৈছো। তেনেকে বিভিন্ন আমাৰ CHC হওক, অন্যান্য আমাৰ যিবিলাক আমাৰ BDPHC আছে, তাৰপিছত আমাৰ FRU আছে, তাৰপিছত আমাৰ চাব চেণ্টাৰ আছে, সকলোতে আজি এনেকে 83টা চেণ্টাৰ। কি ক'ব আজি গোটেই অসমত স্বাস্থ্য সেৱা আজি উৎসৱ আৰম্ভ হৈছে। আজি তৃতীয় পৰ্যায় আৰম্ভ হৈছে। ইতিমধ্যে আজি 3, 4, 5 গোটেই অসমতে বিভিন্ন পৰ্যায় যিকোনো ধৰক IAS হওক, IPS হওক, বিভিন্ন বিষয়া হওক, তেওঁলোকে পৰ্যালোচনা কৰিব। আৰু আমাৰ ৰোলটো হ'ল যে আমি এক্সটাৰ্নেল ইভেলুৱেটৰ হওঁ আৰু যিহেতু টেকনিকেলৰ কাৰণে আমাৰ ডাক্তৰৰ তেওঁলোকৰ নিজৰ বিভাগৰ কিছুমান বস্তু আছে, তেওঁলোকে নিৰীক্ষণ কৰিব আৰু আমাৰ কিছুমান বেলেগ ধৰণৰ আছে, ধৰক কিছুমান বস্তু চাম, আমি তেনেকুৱা ৰিপৰ্ট দিম। ইয়াৰ ওপৰতে চৰকাৰে যিখিনি মানে লোক হ'ল, যিখিনি সৰু সুৰা যিখিনি মানে থাকে বুদ্ধি থাকে বা উন্নতি কৰিবৰ কাৰণে যিখিনি ভাল কৰিবৰ কাৰণে পাৰিব পাৰি সেইখিনি ৰিপৰ্ট দিব তেওঁলোকে চৰকাৰে পৰ্যালোচনাত কৰিব। আপোনাৰ যিহেতু প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ স্বাস্থ্য উৎসৱ হৈ গ'ল, তাৰপিছত তৃতীয় পৰ্যায়ে কেনেধৰণৰ বস্তুবোৰ সামৰি ল'ব লাগিব? ধৰক তেওঁলোকৰ আমাৰ এনেকুৱা ধৰণৰ কিছুমান আছে, ধৰক তেওঁলোকৰ বস্তু বাহানি আমাৰ কেনেকৈ ডিছপ'জেল কৰে, কেনেকুৱা ধৰণৰ কৰে, পেচেণ্টৰ সুবিধা অসুবিধা তেওঁলোকৰ কৰে আৰু আমাৰ ডাক্তৰসকল তেওঁলোকৰ আছে, তেওঁলোকে টেকনিকেল পাৰ্টটো চাব। সমগ্ৰ ৰাজ্যজুৰি আজিৰ পৰা স্বাস্থ্য সেৱা উৎসৱ আৰম্ভ হৈছে আৰু তাৰ লগতে কামৰূপ জিলাতো আজি সকলোবোৰ চিকিৎসালয়ত সামৰি এই স্বাস্থ্য সেৱা উৎসৱ আৰম্ভ হ'ল আজিৰ পৰা আৰু এইটো 3 দিনীয়াকৈ চলিব, 3 তাৰিখৰ পৰা 5 তাৰিখলৈকে। আমাৰ ইয়াতে এইখন আমাৰ তলাৰাম পাবদা যিখন ৰাজ্যিক চিকিৎসালয় আছে, চিভিল হস্পিটেল আছে, অসামৰিক চিকিৎসালয়ত আমাৰ আজি আমাৰ বৰ্ডাৰ প্ৰটেকশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ মাননীয় সঞ্চালক শুভলক্ষ্মী ডেকা তেখেত ইয়াতে আহিছে এক্সটাৰ্নেল ইভেলুৱেটৰ হয়। আৰু ঠিক তেনেদৰে প্ৰত্যেক চিকিৎসালয়তে, প্ৰত্যেক হস্পিটেলতে আমাৰ বিভিন্নজন ইভেলুৱেটৰ আহিছে। মই নিজে পাৰ্চনেলি কমলপুৰ মডেল হস্পিটেল এবাৰ গ'লোঁ আৰু এতিয়া তলাৰাম পাবদা আমাৰ ডিষ্ট্ৰিক্ট চিভিল হস্পিটেলত আহিছোঁ। আৰু ইয়াৰ মুখ্য উদ্দেশ্য হ'ল আমি যদি চাওঁ স্বাস্থ্য সেৱা উৎসৱ 3 নম্বৰ, অৰ্থাৎ ইয়াৰ আগতে আমি 2টা বছৰ কৰিছোঁ। ইয়াৰ এটাই আমাৰ উদ্দেশ্য হ'ল যিবিলাক বিষয়ত বা যিবিলাক বিশেষভাৱে স্পৰ্শকাতৰ বিষয়ত যিবিলাকত আমি ক'ৰবাত হয়তো কিছুমান কাম কৰিব পৰা নাই, গতিকে সেই ৰেংকিংবোৰত এইবিলাক হয় প্ৰত্যেক বছৰে প্ৰতিফলিত হয় আৰু আমি সেই অনুযায়ী আমি সেইবোৰ উন্নত কৰিবলৈ চেষ্টা কৰোঁ। আৰু ইয়াৰ ফলত স্বাস্থ্য সেৱা উৎসৱৰ ফলত আমি বহু ঠাইত এইটো মানে আমি
মানে ভাল ফলাফল লাভ কৰিছোঁ। যেনেকুৱা ধৰণে আমি গুণোৎসৱ কৰোঁ ঠিক তেনেকৈ হস্পিটেলবিলাকৰো ৰেংকিং হয় আৰু হস্পিটেলবিলাকৰ বা যিকোনো ধৰণৰ সকলো স্তৰৰ হস্পিটেলৰ ইয়াতে ৰেংকিং বা মূল্যায়ন হয়। এই মূল্যায়নৰ ফলত আমি ভাল কাম কৰিবৰ কাৰণে চেষ্টা কৰোঁ আৰু যাতে স্বাস্থ্য সেৱাক যাতে আৰু মানে বেছি ওচৰলৈ ৰোগীৰ ওচৰলৈ নিব পাৰোঁ বা যাতে প্ৰয়োজনীয় ন্যূনতম সুবিধাখিনি তেওঁলোকে পায় তাৰে কাৰণে আমি চেষ্টা কৰোঁ। মই আশা কৰিছোঁ যে কামৰূপ জিলাত এইবাৰো স্বাস্থ্য সেৱা উৎসৱৰ ফলাফল বিগত বছৰৰ নিচিনাকৈ উন্নত হ'ব, বৰঞ্চ আমি আৰু ভাল ফলাফল লাভ কৰিব সক্ষম হ'ম আৰু স্বাস্থ্য সেৱাক আৰু সকলো স্তৰৰ ৰাইজৰ ওচৰলৈ নিয়াৰ কাৰণে আমি সফল হ'ম। কামৰূপত কিমানখন স্বাস্থ্যকেন্দ্ৰ সামৰি লোৱা হৈছে? কামৰূপত 83খন মোক জনোৱা মতে কামৰূপত প্ৰায় 83খন টোটেল মানে স্বাস্থ্য সেৱা আমাৰ যিবিলাক চিকিৎসালয় আছে সকলো স্তৰৰ সামৰি লোৱা হৈছে। এই 3 দিনত আটাইখিনি সমাপ্ত কৰা